কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰা আজি দেশজুৰি কংগ্ৰেছ দলে আৰম্ভ কৰিছে সংবিধান প্ৰণেতা আম্বেদকাৰক সন্মান জনাই এক সন্মান যাত্ৰা আৰু এই সন্মান যাত্ৰা দেখা পোৱা গৈছে ৰাজ্যত সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত মানৱেন্দ্ৰ কমপ্লেক্সৰ পৰা আৰম্ভ হৈছে এই সন্মান যাত্ৰা আজিৰ দিনটোত দেখা পোৱা গৈছে কংগ্ৰেছৰ দেশজুৰি আম্বেদকাৰ সন্মান যাত্ৰা গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা গৌৰৱ গগৈৰ নেতৃত্বত এই আম্বেদকাৰ যাত্ৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মতায়ন আৰক্ষী নিৰাপত্তা বাহিনীৰ নিষিদ্ধ নিৰাপত্তা বেহুত পৰিণত দিছপুৰ আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰি দেশজুৰি আজি কংগ্ৰেছে আৰম্ভ কৰিছে আম্বেদকাৰ সন্মান যাত্ৰা সমগ্ৰ দেশৰ লগতে অসমতো অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে এই আম্বেদকাৰ সন্মান যাত্ৰা আৰু এই আম্বেদকাৰ সন্মান যাত্ৰা দেখা পোৱা গৈছে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ কৰা সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰা আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কৰা বক্তব্যৰ বিৰোধিতা কৰি এই যাত্ৰা আৰু কংগ্ৰেছৰ এই যাত্ৰাক কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু কোনো ধৰণৰ এই কাৰ্যসূচীত যাতে কোনো ঘটনা সংঘটিত নহয় তাৰ বাবে সক্ৰিয় হৈ পৰিছে প্ৰশাসন নিষিদ্ধ নিৰাপত্তা বেহুত পৰিণত হৈ পৰিছে দিছপুৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মতায়ন আৰক্ষী নিৰাপত্তাৰক্ষী বাহিনী আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছৰ এই আম্বেদকাৰ সন্মান যাত্ৰা উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আম্বেদকাৰ প্ৰসংগত মন্তব্য কৰিছিল যে যিমান বাৰ আম্বেদকাৰৰ নাম সাংসদসকলে মুখত ওলাইছে ইমানখিনি নাম ভগৱানৰ নাম ক'লে তেতিয়াহ'লে স্বৰ্গত স্থান পালে হ'ল বুলি মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতে দেশজুৰি কংগ্ৰেছে আৰম্ভ কৰিছে এই যাত্ৰা যি যাত্ৰাৰ নাম দিছে আম্বেদকাৰ সন্মান যাত্ৰা গুৱাহাটীত গৌৰৱ গগৈৰ নেতৃত্বত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আম্বেদকাৰ যাত্ৰা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে গৌৰৱ গগৈয়ে এই যাত্ৰা সম্বোধন কৰি কিছু মন্তব্য কৰিছে কংগ্ৰেছৰ কৰ্মীসকলক উদ্দেশ্যি সেই মন্তব্য শুনাই লৈছোঁ আম্বেদকাৰ সন্মান যাত্ৰা এই অনুষ্ঠানত উপস্থিত থকা বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া AICC সম্পাদক মনোজ চৌহান ডাঙৰীয়া উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা ডাঙৰীয়া প্ৰাক্তন সাংসদ বলিন কুলি ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া উপস্থিত থকা আমাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া অলপ সময় আগত আমালোকৰ মাজত উপস্থিত থকা আমাৰ ৰাজীৱ চৌধুৰী ডাঙৰীয়া মঞ্চত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন বাইদেউ মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমনা বৰুৱা ডাঙৰীয়া বিপুল গগৈ ডাঙৰীয়া উপস্থিত থকা বেদব্ৰত বৰা ডাঙৰীয়া উপস্থিত থকা আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন আমাৰ অঞ্চলৰ পৰা অহা কংগ্ৰেছৰ সতীৰ্থসকল সাংবাদিক বন্ধুসকল আৰু উপস্থিত থকা আমাৰ শ্ৰদ্ধেয় ৰাইজ ইতিমধ্যে গোটেইখিনি কথা আমাৰ কংগ্ৰেছ দলৰ বক্তাসকলে ক'লে আৰু মূল কথা আমাৰ AICCৰ সম্পাদক মনোজ চৌহান ডাঙৰীয়াই ক'লে যে কিয় সদনৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে ইমান অপমানজনক শব্দ ব্যৱহাৰ কৰে তাৰ মূল কাৰণ হৈছে যে প্ৰথম দিনৰ পৰা RSS হিন্দু মহাসভা এই দুয়োটা সংগঠনে ভাৰতৰ সংবিধানক স্বীকাৰ কৰা নাছিল ভাৰতৰ সংবিধানৰ ভিতৰত কি আদৰ্শ উল্লেখ কৰা গৈছে মই অলপ সেই প্ৰিএম্বলটো পঢ়িবলৈ বিচাৰোঁ আমাৰ ভাৰতীয় সংবিধানত প্ৰিএম্বলত লিখা আছে যে আমি ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে
সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা মত প্ৰকাশ বিশ্বাস আস্থা আৰু উপাসনাৰ স্বাধীনতা মৰ্যাদা আৰু সুযোগৰ ক্ষমতা নিশ্চিত কৰিবলৈ আগবাঢ়ি গৈছে এই ভাৰতৰ সংবিধান যেতিয়া প্ৰকাশ হৈছিল সেই সময়ত RSS বিৰোধিতা কৰিছে কৈছে যে ভাৰতৰ সংবিধানত ভাৰতীয় সংস্কৃতিৰ কোনো উদাহৰণ নাই কোনো প্ৰমাণ নাই তেওঁলোকে ভাৰতীয় সংস্কৃতি নাজানে আজি ভাৰতীয় সংস্কৃতি সমাজবাদী হয় ভাৰতীয় সংস্কৃতি নিৰপেক্ষ হয় ভাৰতীয় সংস্কৃতি গণতান্ত্ৰিক হয় ভাৰতীয় সংস্কৃতিক আমি ন্যায় মৰ্যাদা দিওঁ স্বাধীনতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু মৰ্যাদা আৰু সুযোগৰ ক্ষমতাৰ ওপৰত আমি বিশ্বাস কৰোঁ কিন্তু এইখিনি কথা RSS নিবিচাৰে গণতান্ত্ৰিক দেশ নিবিচাৰে সমাজবাদী দেশ নিবিচাৰে ক্ষমতা নিবিচাৰে বাক স্বাধীনতা নিবিচাৰে সামাজিক ন্যায় নিবিচাৰে আৰু সেইকাৰণে প্ৰথম দিনৰ পৰা তেওঁ RSS হিন্দু মহাসভাই সংবিধানক বহিষ্কাৰ কৰিছে কিন্তু দেখা পালে যেতিয়া যে গোটেই আমাৰ ভাৰতৰ জনসাধাৰণে সংবিধানক স্বীকাৰ কৰিছে আদৰিছে তেতিয়া RSS আৰু হিন্দু মহাসভাই এটা দীৰ্ঘ দিনৰ এটা নাটক সৃষ্টি কৰিলে কি নাটক সৃষ্টি কৰিলে যে লাহে 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 তেওঁলোকে ক'বলৈ বিচাৰিলে যে আমি সংবিধানক সন্মান কৰোঁ বাবা সাহেব আম্বেদকাৰক সন্মান কৰোঁ মিছা কথা অপপ্ৰচাৰ নাটক তেওঁলোকে কেতিয়াও সন্মান কৰা নাছিল আৰু সেইকাৰণে এই বছৰৰ আৰম্ভণিত লোকসভা নিৰ্বাচনৰ সময়ত কি কৈছে যে যদি আমাৰ 400 পাৰ সাংসদ হয় আমি সংবিধান সলনি কৰি দিম যদি সংবিধানক সন্মান কৰে এটা সলনি কৰাৰ কথা কিয় প্ৰকাশ কৰিলে যদি বাবা সাহেব আম্বেদকাৰক সন্মান কৰে এটা সংবিধান সলনি কৰা এই ভাবুকি কিয় দিলে যেহেতু তেওঁলোকে কেতিয়াও স্বীকাৰ কৰা নাছিল আৰু ক্ষমতা তেওঁলোকৰ মূৰত সমালে ভাবিলে আৰু নাটক কৰিব নালাগে আৰু অপপ্ৰচাৰ কৰিব নালাগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি আৰু শক্তিশালী হৈছে আৰু হ'বগৈ ইমান বছৰৰ পৰা আমি যে নাটক কৰি আছো বাবা সাহেব আম্বেদকাৰৰ প্ৰতি যে সন্মানৰ এটা মুখা যে আমি প্ৰিয় ৰাখিছিলোঁ তেওঁলোকে এই মুখা উভতাই পেলাবলৈ বিচাৰিলে কিন্তু ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে বিজেপি দলতকৈ বেছি শক্তি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত যেতিয়া মণিপুৰৰ পৰা মুম্বাইলৈকে যেতিয়া যাত্ৰা কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা এই সংবিধানটো আমি যে সুৰক্ষিত কৰি ৰাখিব লাগে ইয়াৰ দায়িত্ব আমাৰ সকলৰ এই কথাখিনি আমাক বুজালে যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া সেই যাত্ৰা নকৰিলেহেঁতেন যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সংবিধানৰ গুৰুত্ব আমাক বুজাই নিদিলেহেঁতেন তেতিয়া আমি কেতিয়াও গম নাপালেহেঁতেন যে বিজেপি দলৰ ভিতৰত কি চলি আছে আজি আমি সকলোৱে যে সচেতন হৈছোঁ আমি সকলোৱে যে সজাগ হৈছোঁ তাৰ মূল কাৰণ হৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত মণিপুৰ বা মুম্বাই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে আমাৰ সংবিধানৰ মূল্য পুনৰবাৰ আধুনিক ভাৰতৰ ভিতৰত নতুন আছাম আৰু ডেকা ভাৰতক আমাক বুজাই দিছে আৰু সেইকাৰণে এই যাত্ৰা আমাক অব্যাহত ধৰি ৰাখিব লাগিব মই আজি বিশেষ দীঘলে ক'বলৈ বিচৰা নাই কিন্তু আমি গম পাই গৈছোঁ যে আজি মুখ্যমন্ত্ৰী যুক্তিহীন কথা ক'বলৈ আৰম্ভ হৈ গৈছে কেতিয়াবা ক'ব ৰাজনৈতিক দলে আন্দোলন নকৰে পিছদিনা আকৌ তেওঁলোকৰ দলে আন্দোলন কৰে আকৌ মিডিয়া তেওঁলোকৰ ওচৰত যাব মামা আন্দোলনটো আপোনাৰ দলে কৰিলে তেতিয়া মামাই কয় নহয় নহয় আন্দোলন কৰিব নোৱাৰে সমদল কৰিব পাৰে এটা আজিতো আমি সমদল কৰিবলৈ ওলাইছো আজি কি আজি আকৌ সাংবাদিকসকলে তেওঁৰ ওচৰত যাব আকৌ তেওঁ
এই প্ৰশ্নৰ পৰা পলাবলৈ চেষ্টা কৰিব, নতুন কিবা তৰ্ক, নতুন কিবা যুক্তি দিব। ভয় খাইছে, দেখিছে বাতাবৰণ যে অসমৰ ভিতৰত সলনি হৈছে, দেখিছে যে কংগ্ৰেছ দল দুৰ্বল নহয়, কংগ্ৰেছ দল আৰু শক্তিশালী হৈছে, দেখিছে আজি মানৱেন্দ্ৰ শৰ্মাৰ কমপ্লেক্সৰ ভিতৰত মানুহ আগতকে বিচাৰ আহিবলৈ আৰম্ভ কৰিছে, দেখিছে যে আজি মহিলাসকল, নৱপ্ৰজন্মৰ যুৱকসকল ওলাই আহিছে আৰু গম পাই গৈছে যে সমাজৰ প্ৰত্যেক বৰ্গ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসনৰ বিৰুদ্ধে আজি হতাশ হৈ আজি তেওঁলোকে এটা নতুন সিদ্ধান্ত পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কৰিবলৈ গৈ আছে। আজি এই মঞ্চৰ পৰা মই প্ৰয়াত বিনুল ইছলাম দেৱক মই স্মৰণ কৰিছোঁ, তেখেতৰ বিদেহী আত্মাৰ সদ্গতি লাভ কৰক মই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ৰাহুল গান্ধী ডাঙৰীয়াই, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই এই পৰিয়ালৰ খবৰ লৈ লগে লগে 5 লাখ টকা এটা ডিমাণ্ড ড্ৰাফ্ট ইতিমধ্যে প্ৰেৰণ কৰিছে। আমাৰ সকলৰ দায়িত্ব যে কংগ্ৰেছ দলৰ ভিতৰত যিমান আমাৰ শ্বহীদ বা যিসকলে পুলিচৰ লাঠিত গুলীচালনাত কান্দোন গেছত যি আহত হৈছে, আমি সকলৰ আমি খবৰ ৰাখিব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তৃণমূল কংগ্ৰেছ কৰ্মীসকল আজি ভয় খোৱা নাই, পুলিচৰ গুলীচালনাৰ পৰা ভয় খোৱা নাই। আৰু যেতিয়া আমাৰ তৃণমূল কংগ্ৰেছ কৰ্মী ওলাই আহে, বাঘ দৰে যদি আমি সংবিধানৰ সুৰক্ষা কৰিবলৈ আমি আগবাঢ়ি যাওঁ, তেতিয়া পৰৱৰ্তী সময়ত অসমত ভাল দিন আহিব, অসমত আমি পুনৰবাৰ আমি কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ পাম। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আজি এটা সমদল, তো সেইকাৰণে আজি আমি আইন শৃংখলা মানি আমি চলিম। আজি আমাৰ দলৰ পৰা 5 গৰাকী নেতা পিছত জিলা উপায়ুক্তক এটা মেমৰেণ্ডাম দিবগৈ, আৰু এই মেমৰেণ্ডামত স্পষ্ট লিখা আছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক্ষমা বিচাৰক আৰু নিজৰ পদৰ পৰা পদত্যাগ কৰক। আৰু যেতিয়ালৈকে তেওঁ পদত্যাগ নকৰে আমাৰ এই আন্দোলন চলি থাকিব। আমি বাবা চাহেব আম্বেদকৰৰ প্ৰতি যে অপমান হ'ল, সেই অপমান কেতিয়া আমি সহ্য নকৰোঁ। এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দেখাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম, জয় ভীম, জয় সংবিধান।